আজিৰ অতিথি ভাওনা জগতৰ পৰিচিত ভাওৰীয়া লোকবাদ্য শিল্পী ত্ৰিনয়ন হাজৰিকা। যোৰহাট নগৰৰ পৰা 11 কিলোমিটাৰ নিলগৰ ৰংতৈ গোহাঁই টেকাৰ ত্ৰিনয়ন হাজৰিকাৰ কিছু সাংস্কৃতিক যাত্ৰা আপোনালোকৰ মাজলৈ লৈ আহিম। ত্ৰিনয়ন হাজৰিকাই শৈশৱৰ পৰাই অভিনয় ক্ষেত্ৰখনত আছিল ৰাপ। ত্ৰিনয়ন হাজৰিকাৰ অভিনয়ৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ বজোৱা বিশেষকৈ ঢোল, নাগাৰা, খোল পৰিৱেশন কৰি আহিছে অসমৰ বিভিন্ন মঞ্চত। লগতে 2003 চনত যোৰহাটৰ প্ৰতিষ্ঠিত বিহু দল পিৰিটিয়ে বান্ধি যাওঁ হাতী আৰু শৰাইঘাট বিহু দলৰ দৰে বিহু দলত ঢোল বজাই মৰম পাবলৈ সক্ষম হৈছিল ত্ৰিনয়নে। লগতে অসমৰ বিভিন্ন প্ৰান্তত কশীপুৰ, দক্ষ, শিৱ, ৰাৱণ, দুৰ্যোধন, শিশুপাল, ৰুক্মবীৰ, কংসৰ দৰে চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰি আহিছে। বহু প্ৰতিভাৰে সমৃদ্ধ ত্ৰিনয়ন হাজৰিকাই আধুনিক গীত, দিহানামো পৰিৱেশন কৰি আহিছে। এইজন যুৱকে বিগত বহু বছৰৰ পৰাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ সাংস্কৃতিক মনৰ যুৱক হিচাপে পৰিচয় দি আহিছে। সাংস্কৃতিক যাত্ৰাত ব্ৰতী হৈ প্ৰতিদিনে গাড়ী চলাই পৰিয়াল পোহপাল দিয়াৰ লগতে সাংস্কৃতিক জগতখনত সেৱা আগবঢ়াই যোৱা পৰিলক্ষিত হয়। আহক এইজন সাংস্কৃতিক কৰ্মী অভিনেতাৰ সাংস্কৃতিক যাত্ৰাৰ ক্ষেত্ৰত জীৱন যাত্ৰাৰ বিষয়ে কিছু অনুভৱ জানো। স্বাগতম জনাইছো পোহৰলাই ভেটৰ এই অনুষ্ঠানৰ মাজলৈ। পোহৰলাই ভেটৰ প্ৰত্যেকজন দৰ্শকলৈ জনাইছো অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা। প্ৰিয় দৰ্শকসকল, লোককৃষ্টি, লোক সংস্কৃতি এটা জাতিৰ দাপোন স্বৰূপ। এই লোককৃষ্টি, লোক সংস্কৃতিয়ে এটা জাতিক সমৃদ্ধশালী জাতিলৈ পৰিণত কৰে। আৰু আজি আমি এই অনুষ্ঠানৰ জৰিয়তে তেনে এজন লোককৃষ্টি, লোক সংস্কৃতিৰ সাধনা কৰা বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম, যি একাধাৰে বিহুৱা, অভিনেতাৰ লগত জড়িত আৰু বিভিন্ন ধৰণৰ লোকবাদ্য আচলতে তেওঁৰ হাতত প্ৰাণ পায় বুলি ক'লেও ভুল কোৱা নহ'ব। আমি আপোনালোকক পোনে পোনে চিনাকি কৰাই দিব বিচাৰিম ৰংদৈৰ স্থিত যি ত্ৰিনয়ন হাজৰিকা, তেখেতক সকলোৱে ডালিম নামেৰে আচলতে চিনি পায়। আমি পোনে পোনে তেওঁলোকৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো। দাদা, পোনপ্ৰথমে আপোনালোকক অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। ময়ো পোহৰলাই ভেটৰ সকলো
পৰিয়ালবৰ্গলৈকে প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়। আজি আহিছে আপোনালোক, ভাল লাগিছে আৰু যথেষ্ট মানে সুখী হৈছোঁ। ধৰক সৰুৰ পৰাই এইবোৰৰ লগত জড়িত, কিন্তু ধৰক আমি প্ৰচাৰ বিমুখ বুলি ক'লেও ভুল নহয়। আজি কিন্তু আপোনালোকে আহিছে এনেকৈ ধৰক সুধিবলৈ আহিছে, যথেষ্ট ভাল লাগিছে। যিহেতু বিহুৰ বতৰ, আমি ঢোলটো কাষত পাইছোঁ, মোক সতীৰ্থই দেখাব, ঢোল আছেই আচলতে। গতিকে এটা বিহু নামেৰে যদি আমি অনুষ্ঠান আৰম্ভ কৰোঁ, আমাৰ নিশ্চয় ৰাইজ উপকৃত হ'ব। নিশ্চয় আমি অকণমান ঢোল শুনো। বিহু আৰু আমি দেখিছোঁ আপোনাৰ কণমানি জীয়ৰীও আছে লগত, জীয়ৰীয়ে সংগত কৰিব, জীয়ৰীৰ সৈতেও কিছু কথা পাতিম, কিন্তু আপোনাৰ পৰা পোনপ্ৰথমে আমি এটা বিহু নাম শুনি ল'ব বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ। মই অকণমান বিহুকে গাই দিছোঁ। নিশ্চয়। ও স্বৰ্গ দেউলালে এ বাচ্চাৰ মুখলৈ ও দুলিয়াই পাতিলে দোলা ও দুলিয়াই পাতিলে দোলা ও কান্ধ জিলিকিলে এ তৰাৰে জাঙে ফাই ঐ এ গাতে ঘুমে চেঙৰ চোলা ঐ বহনমালী ৰৈ ৰৈ ধেমালি এ কৰা বহনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰা ঐ আজি বিহু তলি ৰাঙলী ঐ কঁকালত বান্ধি যাওঁ টঙালি ঐ আজি বিহু তলি ৰাঙলী ঐ কঁকালত বান্ধি যাওঁ টঙালি ঐ ধনে ঢোলে বাপ নাচনি নাচিব ধনে ঢোলে বাপ নাচনি নাচিব ঐ আমি গাওঁ বতৰ আমি গাওঁ বতৰ। ধন্যবাদ জনাইছোঁ। যিহেতু গম পাইছোঁ যে বিহুৰ বতৰ আৰু খুব আচলতে প্ৰথমে আমাৰ অনুষ্ঠান জীপাল হৈ পৰিছে, গতিকে এই সময়ছোৱাত কেনেকুৱা অনুভৱ হয়? আৰু যিহেতু আপুনি বহুকেইটা বিহু দলৰ লগত জড়িত হৈ আছে, আৰু আমি জানিব পাৰিছোঁ যে আপুনি বহুকেইগৰাকী কণ্ঠশিল্পীৰ লগতো আগতে ঢোল বাদ্য সংগত কৰিছিলে, গতিকে এই অনুভৱখিনিৰ সম্পৰ্কে অকণমান জনাওকচোন আমাক। এইখিনি অনুভৱ মানে মই দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই প্ৰথম ঢোল বজাবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ দাদাই বজাইছিলে, দাদাৰ লগত মই তেতিয়া তাল সংগত কৰোঁ। দাদাই বজাই আছে তাৰ লগতে তেতিয়া মই শিকিবলৈ ল'লোঁ, শিকি পেলাই লাহে লাহে বজাবলৈ ল'লোঁ। তাৰপিছতে মই মোৰ গুৰু বুলি ক'লেও গুৰু বুলিয়ে কৈছোঁ আৰু ভুল নহয়, মই শ্ৰদ্ধাৰ সোমনাথ ওজা তেখেতৰ সংস্পৰ্শলৈ আহিলোঁ। তেতিয়া সান্নিধ্য পাই পেলাই মই 2002 মানতে মই প্ৰীতিৰে বান্ধি যাওঁ হাতী বঙাল পুখুৰীত, তেতিয়াই মই তাতে প্ৰথম বিহু গ্ৰুপত সোমাইছোঁ। তাত থাকিলোঁ মই 8-9 বছৰ, তাত প্ৰীতিৰে বান্ধি যাওঁ হাতীত থাকিলোঁ। তাৰপিছত শৰাইঘাট বিহু দললৈ আহিলোঁ, শৰাইঘাটত থাকিলোঁ 4-5 বছৰ, তেনেকৈ বিহু কৰিলোঁ। বিহু কৰি কৰি আমি বহুত মঞ্চত কৰিলোঁ, বহুত অসমৰ বহুত জেগাত ঘূৰিলোঁ। তাৰপিছতে মই হঠাৎ লগ পালোঁ মানে আমাৰ যোৰহাটৰে এতিয়া নাম জ্বলা সকলোৱে চিনি পায় বিকশিতা গগৈ, তেওঁ মোক ফোন কৰিলে, তাৰপৰা ক'লে যে এনেকৈ আপুনি মোৰ লগত বাদ্য সংগত কৰিব লাগে গানৰ লগত। তেতিয়া বিকশিতা গগৈ মাতিলে, তেওঁৰ লগত মই গ'লোঁ, তেওঁৰ লগত মই একেৰাহে 7 বছৰ বজালোঁ। 7 বছৰ বজালোঁ। তাৰপিছত মই আমাৰ ৰিণ্টু শইকীয়া, প্ৰীতম দে, এনেকৈ যোৰহাটৰ প্ৰায়ভাগখিনিয়েই বহুতৰ লগত তেনেকৈ ঢোল বাদ্য সংগত কৰিলোঁ। এতিয়াও বৰ্তমান চলি আছে, আৰু এইবাৰ মই এতিয়া প্ৰগ্ৰেম চলি আছে, পৰহি বোকাজানত কৰিলোঁগৈ, তাৰ আগদিনা আমি চন্দন নগৰত কৰিলোঁ, এনেকৈ চলি আছে আৰু। নিশ্চয়। লগতে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যিহেতু কৈছে যে আপুনি দ্বিতীয় শ্ৰেণীৰ পৰাই এই সংস্কৃতিৰ লগত জড়িত হৈ আছে, আৰু এজন পাকৈত বিহুৱা বুলি আপোনাৰ এটা খ্যাতি নাম আছে, আৰু যিহেতু আপুনি যি দুটা বিহু দলৰ কথা কৈছে, আমাৰ আচলতে অসমত সেই দুটা বিহু দলৰ এটা খুব যথেষ্ট নাম আছে, আৰু শৰাইঘাট বিহু দল বুলি ক'লে ডক্টৰ গোলাপ ডেকা ছাৰৰ দৰে ব্যক্তিও তাত জড়িত। গতিকে আমি জানিব বিচাৰিম যে বৰ্তমান সময়ত বিহুৰ সময়ত যিসমূহ কৰ্মশালা অনুষ্ঠিত কৰা হয়, এই কৰ্মশালাসমূহৰ প্ৰাসংগিকতা কিমান বুলি আপুনি ভাবে? মানে কৰ্মশালাৰ প্ৰাসংগিকতাটো এনেকুৱা, ধৰক কৰ্মশালাটো একচুৱেলি পাতিবও লাগে। কৰ্মশালা কিছুমানে বিৰোধ কৰে যে বিহুৰ সময়তহে কৰ্মশালা পাতে, তাৰ আগত কৰ্মশালা নিদিয়ে, কিন্তু সেইটো এটা হয়। আমি কৰ্মশালা যদি দিওঁ, যেতিয়া আমাৰ গৰম বন্ধ হয়,
সেই সময়তো আমি বিহু কৰ্মশালা দিব পাৰোঁ। কিন্তু মানুহে আমাৰ এটা ভুল ভাবে কি যে বিহুৰ আগত 10 দিন 15 দিন ল'ৰা ছোৱালীক বিহু শিকালেনো কি হ'ব। কিন্তু সেই কৰ্মশালা আমি যি ধৰণে দিওঁ সেইমতে কিন্তু ল'ৰা ছোৱালীখিনি উপকৃত হয়। ধৰক বহুতে এতিয়া ঢোলটো সৰু ল'ৰা ছোৱালীয়ে বজাব নাজানে, হ'লেও যেতিয়া এটা 15 দিনীয়া কৰ্মশালা হয় সেই কৰ্মশালাটোত 15 দিনত তেওঁ ঢোলটোৰ অ আ ক খ কেইটা হ'লেওতো শিকিব পাৰে। নাচনীগৰাকীয়ে কেনেকৈ কঁকালটো ভাঙিব লাগে, কেনেকৈ হাতৰ বুলনি দিব লাগে, সেইখিনি তেওঁলোকে ধৰক শিকিবলৈ মানে এটা ব্যৱস্থা কৰা হয়। কিন্তু কৰ্মশালাটো মই ভাল বুলি ভাবোঁ। কৰ্মশালাৰ পৰা ল'ৰা ছোৱালী কিন্তু উপকৃত হয়। এই লগতে এইখিনিতে জানিব বিচাৰিম, যিহেতু আপুনি ঢোল আমাক শুনাইছে, লগতে আপুনি আৰু কি কি লোকবাদ্য আপুনি পৰিৱেশন কৰে? মই লোকবাদ্য আপোনাৰ নাগাৰা বজাওঁ, আপোনাৰ ডগৰ বজাওঁ, খোল বজাওঁ। তাৰপৰা লোকবাদ্য যিখিনি আছে ধৰক টোকাৰীটো মই বজাব নাজানো বাৰু, সেইটো মিছা কৈ লাভ নাই, টোকাৰী নাজানো। হয় মই আমাৰ বাদ্য যিখিনি আছে সেইখিনি বজাব জানো। এইখিনি আমি জানিলো আপোনাৰ যি বাদ্য জীৱনৰ আপোনাৰ বাদ্য শিল্পী হিচাপে আপোনাৰ যি কথা আমি জানিলো। লগতে অভিনয় জীৱনৰ বিষয়ে আপুনি যিহেতু আমি জানিছো আপোনাৰ বহুত মানপত্ৰ আমাৰ দেখিছো, মোক সতীৰ্থে দেখুৱাব যে অভিনেতা হিচাপেও আপোনাৰ নাম আছে। গতিকে আপোনাৰ এই অভিনয় জগতখনৰ বিষয়ে আপুনি অকণমান কওকচোন, অভিনয় জীৱনৰ বিষয়ে। অভিনয় জগতলৈ মই প্ৰথম 2য় শ্ৰেণী মানতে আহিছোঁ। প্ৰথম তেতিয়া গাঁৱত মোৰ দাদাৰ সৈতে আমি লৱকুশ লৈছিলোঁ। লৱকুশ লৈ পেলাই তেতিয়া আৰম্ভ হৈছে। তাৰপিছত নন্দী ভিঙি কৰিলোঁ 2জনে। তাৰপিছত ক্ৰমান্বয়ে প্ৰহ্লাদ কৰিলোঁ। প্ৰহ্লাদৰ পিছত আমাৰ ৰংদৈটো ৰাস পাতে জানেই। ৰংদৈ ৰাসত আমি একেল ঠাই থাকোঁ, গোপবালক নাচোঁ তাত। ইতিমধ্যে আমি দেখিছোঁৱেই যে আপুনি গীতো পৰিৱেশন কৰিলে, বাদ্যও পৰিৱেশন কৰিলে। সমান্তৰালভাৱে আমি জানিব পাৰিছোঁৱেই যে অভিনয়ৰ ক্ষেত্ৰখনৰ লগতো আপুনি জড়িত। গতিকে এই অভিনয়ৰ জীৱনৰ বিষয়ে অকণমান জনাওকচোন। অভিনয় জীৱন মানে অভিনয় প্ৰথম আৰম্ভ হৈছে মোৰ 2য় শ্ৰেণী মানৰ পৰাই। তেতিয়া লৱকুশ ভাও কৰিছিলোঁ। লৱকুশ ভাও কৰিছোঁ, তাৰপিছত নন্দী ভিঙি কৰিছোঁ, এনেকৈ মানে পৰ্যায়ক্ৰমে গৈ আছে। তাৰপিছত প্ৰহ্লাদ কৰিলোঁ। আমাৰ ৰংদৈতে ৰাস পাতে জানেই। ৰাসত তেতিয়া আমি গোপবালক নাচোঁ। গোপবালক নাচোঁ আৰু তাৰপিছত সেই তাৰ পৰাই চিলেক্ট কৰে। তেতিয়া হয় কেতিয়াবা কোনোবা এটা দিনত বলভদ্ৰ নাচোঁ, কোনোবা এটা দিনত কৃষ্ণ নাচোঁ। তাৰপিছত আহি আছোঁ ডাঙৰ হৈ অহাৰ পিছত যেতিয়া কশীপুৰ ভাও দিবলৈ ল'লে, প্ৰথম গাঁৱতে দিলে। সেই কশীপুৰ ভাওটোৱে মই বেছিকৈ কৰিবলৈ মানে ৰাইজে বিচাৰিলে। কশীপুৰ কৰিলোঁ, তাৰপিছতে কংস কৰিলোঁ, এতিয়া শিৱ কৰিলোঁ, দক্ষ কৰিলোঁ, মানে ভাও যিমানখিনি আছে কৰি আছোঁ। কংস কশীপুৰ এই দুটাই বেছি আৰু। নিশ্চিতভাৱে আচলতে সাংস্কৃতিক ৰাজধানী যোৰহাটৰ অন্যতম আচলতে এটা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ অঞ্চল ৰংদৈ। আৰু নিশ্চিতভাৱে আপোনাৰ এই সাংস্কৃতিক যাত্ৰাৰ এই অঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে অঞ্চলৰ পৰাই আপুনি আগবাঢ়িছে। আপুনি যিহেতু কৈছে যে ৰংদৈ ৰাসৰ পৰা আপুনি নিজৰ অভিনয় যাত্ৰা আৰম্ভ কৰিছে, বা আপুনি সেই কশীপুৰৰ দৰে ভাও আপুনি গাঁৱৰ অঞ্চলৰ পৰাই প্ৰথমবাৰ পাইছে। গতিকে কশীপুৰৰ যদি এটা আমি সংলাপ বা বচন যদি আমি শুনো আপোনাৰ এই মুহূৰ্তত। কশীপুৰৰ এটা ডাইলগকে কৈছে, তুমিতো নাজানা প্ৰিয়ে কিহৰ বাবে মোৰ এই যুদ্ধৰ আয়োজন। অভিশপ্ত জীৱনৰ সামৰণি পেলাবৰ হেতুৱেই শত্ৰুৰূপে চিন্তা কৰি অনন্ত দেৱক নমাই আনিব লাগিব মই বৈকুণ্ঠৰ গোলক ধামৰ পৰা। আৰু তাৰেই বাবে মই দেৱদ্ৰোহী, বিশ্বদ্ৰোহী, ভক্তদ্ৰোহী হৈ বিশ্বব্যাপী আতংকৰে কৰিছো ঘোষণা। ধন্যবাদ জনাইছো। ভাওনাৰ দলৰ লগত জড়িত হৈ আছে নাই? ভাওনাৰ দলৰ লগত জড়িত। প্ৰথমে আমাৰ নাম ল'ব লাগিব গুৰু শংকৰ নাট্য গোষ্ঠী, আমাৰ ইয়াৰে আমি একেলগতে কৰি আছিলোঁ। তাত বেদৱতী উপাখ্যান আমি কৰিছিলোঁ। তেতিয়া মই দেৱজিতৰ চৰিত্ৰ কৰিছোঁ। দেৱজিতৰ চৰিত্ৰত মই 2বাৰ প্ৰথম হৈছোঁ। তেতিয়া তাৰপিছৰ পৰাও কৰি আছোঁ। তেনেকৈ প্ৰতিযোগিতা কৰা হয় দলৰ পৰা? প্ৰতিযোগিতা কৰা হয়। প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপোনাৰ চিন্তাধাৰা কেনেকুৱা? আপুনি সমৰ্থন কৰে বা আপুনি কি ভাবে এই দিশটোক লৈ? নহয় চাওক, প্ৰতিযোগিতাটো মই পতাটো বিচাৰোঁ। প্ৰতিযোগিতা পাতিব লাগে। প্ৰতিযোগিতা পাতিলেহে আমাৰ যিখিনি মানে আমাৰ ধৰক প্ৰতিভা সেইখিনি বিকাশ হয়। কিন্তু মানে এনেকুৱা এটা হৈ গ'ল, কম্পিটিশ্যন যিটো প্ৰতিযোগিতা পাতে, প্ৰতিযোগিতাটো মই এটাই বিচাৰোঁ, মানে
প্ৰতিখন নাটত বস্তুটো প্ৰত্যেকৰে বেলেগ বেলেগ ন। হয়। আজি ধৰক কশীপুৰে যি ধৰণে কৰে, হয়। কশীপুৰটো সম্পূৰ্ণ বেলেগ, কিন্তু হৰিচন্দ্ৰও বেলেগ হয়। বা দক্ষও বেলেগ, চৰিত্ৰ বেলেগ বেলেগ। কিন্তু মই এইটো ভাবোঁ যে গোটেই চৰিত্ৰখিনিৰ পৰা ধৰক নিৰ্দিষ্ট কিন্তু এজনে পায়, কশীপুৰটোৱে নাপায়, বা তেনেকুৱা এটা উগ্ৰ চৰিত্ৰই নাপায়, হৰিচন্দ্ৰই পাই যায়। বা ধৰক তেনেকে এটা হৰিচন্দ্ৰটোত ধৰক সকলো ৰস আছে, কিন্তু হ'লেও সেইটো এটা মেইন কেৰেক্টাৰ আৰু কশীপুৰ মেইন কেৰেক্টাৰ। মোৰ কথাটো অন্য একো নাই, মোৰ মনেহে কৈছো, যদি কম্পিটিশ্যনটো পাতে একেখন নাটকে পাতক, একেখন নাটকে বোলে 10খন হৈছে, হিৰ' নায়ক 10জন, 10জনৰ ভিতৰত এজন বাচিবলৈ সুবিধা হয়, দক্ষ 10জন, 10জনৰ ভিতৰত এজন ভাবিবলৈ সুবিধা হয়। তেনেকে হ'লে মানে মোৰ মতে সেইটো বিচাৰোঁ। আৰু তাৰ বাহিৰে ধৰক যিখিনি পাতিছে আমাৰ এতিয়া শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী সকলোৱে আমাক এটা সুন্দৰভাৱে ৰিজাল্ট দিয়ে, কিন্তু তাৰ ভিতৰতো এতিয়া আজিকালি দুই একৰ মনত বিতৰ্ক আমাৰ মানুহবোৰে কৰে, বিতৰ্ক তেওঁলোকে কোনেও নকৰে। যেতিয়া এজনে জাজ কৰিবলৈ যায়, এটা বিচাৰক কৰিবলৈ যায়, এখন আসনৰ আগত কোনেও অন্যায় নকৰে, কিন্তু আমাৰ আজিকালি এনেকুৱা হ'ল কোনোবা এজনে নেপালেই পাছদিনা সেই বিচাৰকজনক মানে আক্ৰোশমূলকভাৱে ধৰি লয়, ফেচবুকত লিখিবলৈ লাগে যে আমুক বিচাৰক তেনেকুৱা, আমুক বিচাৰক। কিন্তু মোৰ মতে আচলতে যিটো হয়, নিজৰ যেতিয়া আপুনি যোগ্যতাটো সম্পূৰ্ণ ঢালি দিব, তেতিয়াতো আপুনি পাবই, কিবা এটা নহয় কিবা এটা পাব। যেতিয়া নেপালেও মানে কিন্তু বিচাৰকক বিশেষ তেনেকে ক'বলগীয়া একো নাথাকে, কাৰণ তেওঁলোক গুণী জ্ঞানী, সাধনা কৰিহে বিচাৰক হৈছে। আজিতো ধৰক মই গৈ পেলাইতো বিচাৰক হ'ব নোৱাৰো, সেই কথাবোৰ তেনেকুৱা। আপুনি এজন অগ্ৰজ শিল্পী হিচাপে, লোক সংস্কৃতিৰ সাধক হিচাপে নৱপ্ৰজন্মৰ যিসকলে আমাৰ এই অনুষ্ঠানটি চাই আছে তেওঁলোকক উদ্দেশ্যি কি ক'ব? তেওঁলোকক উদ্দেশ্যি এটাই কওঁ, তেওঁলোকে সৰুৰ পৰা যিখিনি শিকিছে খৰচি মাৰি শিকক, ঢোলকে শিকিছে ভালকে শিকক, আধা আধা শিকিব নালাগে। আধা আধা শিকিলে কি হয়গে, কোনোটো বস্তুৱে কমপ্লিট নহয়গে। ভাওনা শিকিছে ভালকে শিকক, ঢোল শিকিছে ভালকে শিকক। আৰু আমিও ধৰক নতুন প্ৰজন্ম ওলাই যোৱাটোৱে বিচাৰোঁ ন। আজি আমিয়ে কৰি থাকিলে নহ'ব নহয়, আমি আজি কাইলৈ বয়স হ'ব, আমি বুঢ়াও হৈ আহিম, আমি সেইটো ভাও কৰিব নোৱাৰিম, নতুনকৈ আহে। সেইখিনি সকলোখিনিলৈকে মই সেইটোৱে কৰোঁ, শুদ্ধ পথত থাকক, শুদ্ধ পথে। আৰু যেতিয়া এটা মানে আধ্যাত্মিক কাম কৰিব যায়, ভাওনাটো আধ্যাত্মিক, তাত এটা মানে সম্পূৰ্ণ শুদ্ধ একদম মন লৈ পেলাই আগবাঢ়ি যোৱাটো কামনা কৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু এটা দিশ যদি আমি চাওঁ যে লোক সংস্কৃতিৰ আধ্যাত্মিক কিছু দিশতো আপুনি জড়িত হৈ থাকে, ইতিমধ্যে ভাওনাৰ কথা আমি জানিছোৱেই, যে দিহানামেই হওক বা টোকাৰী গীতে হওক, এইসমূহৰ লগত আপুনি জড়িত হৈ থাকে। গতিকে এটা দিহানামৰ যদি আমি কলি আপোনাৰ পৰা শুনো। দিহানামৰ মই নিজে গুৱাহাটী আমি কৈলাশ বুলি কেছেট কৰিছিলোঁ, তাতে আমি যি অজামিল উপাখ্যান যি আমি জানে, অজামিলক লৈ এটি গীত গাইছিলোঁ, তাৰ মই অকণমান গাইছোঁ। এজম দূতে বান্ধিছে আতি আতি, যন্ত্ৰণাত কৰিছে ছাতি ফুটি, ছাতি ফুটি, মহাপাপী অজামিল ভাগৰি পৰিছে, পুত্ৰ নাৰায়ণক মাতি মাতি, পুত্ৰ নাৰায়ণক মাতি মাতি, ইনামে অজামিল ব্ৰাহ্মণ আছিল, ইনামে অজামিল ব্ৰাহ্মণ আছিল, বেশ্যাগৃহে কৰে বাস, এৰিলে স্বধৰ্ম কৰে অপকৰ্ম, জাতি কুল কৰে নাশ, মোৰ বান্ধৈ জাতি কুল কৰে নাশ। ধন্যবাদ। নিশ্চিতভাৱে আমাৰ লগতে দৰ্শকসকলেও উমান পাইছে যে ভক্তিৰ আচলতে অমিয়াৰ ৰসো আপোনাৰ কণ্ঠইদি বৈছে। ধন্যবাদ জনাইছোঁ। আমি আন এটা বিষয়লৈ আহিব বিচাৰিছোঁ, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিগত 2টা দশক ধৰি আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে, নিশ্চিতভাৱে আপোনাৰ পৰিয়ালো আছে। আমি দেখিছোঁ যে আপুনি ধৰি লওক ব্যৱসায়ৰ লগতো জড়িত হৈ আছে,
তাৰ সমান্তৰালভাৱে আপুনি এই সংস্কৃতিৰ সাধনা কৰি আছে। কেনেদৰে এয়া সম্ভৱ হৈ উঠিছে? এয়া সম্ভৱ মানে প্ৰথম কথাটো হৈছে মোৰ নিজৰ মা দেউতাক ক'ব লাগিব। আমাৰ সাংস্কৃতিক দিশত আগবঢ়াই মা দেউতাই দিছিলে। মা দেউতাই দিয়াৰ পিছৰ পৰাই ধৰক আমি নিজে গৈ আছোঁ। এতিয়া কথাটো এনেকুৱা হৈ গ'ল, পৰিয়ালটো হ'ল, পৰিয়ালৰ মোৰ নিজৰ মিছেছো আছে, তেওঁ মানে মোক বহুত ছাপোৰ্ট কৰে এই ক্ষেত্ৰত। মানে মোক কোনোদিনে তেওঁ পিছ পৰিব নিদিয়ে। ক'ৰবাত যাবলৈ মন নগ'লেও তেওঁ জোৰ কৰি হ'লেও পঠিয়াই মানে। মোৰ নিজৰ পৰিয়ালটো আৰু মোৰ ছোৱালীও আছে, ছোৱালী সৰু হৈ আছে, কিন্তু তেওঁ মানে মোক খুব ছাপোৰ্ট দিয়ে। সেইমতে ধৰক এতিয়া কৰি গৈ আছোঁ। আমি ৰাতি এতিয়া ধৰক যেতিয়া ভাওনা কৰিবলৈ যাওঁ, কেতিয়াবা এনেকুৱাও পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। কেতিয়াবা ভাওনা কৰি আহিছোঁ, বাইকৰ পামচাৰ হৈ গৈছে, মই কেন্দুগুৰিৰ পৰা ৰংদলৈ ৰাতি 2:30 বজাত অকলে বাইক ঠেলি আহিছোঁ। তেতিয়া মোৰ বয়সো সৰু, ভয়ো লাগিছে, বিজুলী ঢেৰেকণি পুৰা। সন্মুখীন হৈছোঁ। আগত বাঁহ পৰিছে, বাঁহ দাঙি পেলাই বাইক থৈ পেলাই আহিছোঁ। তেনেকুৱা কষ্ট কৰিছোঁ, তেনেকুৱা বহুত ৰাতি তেনেকৈ আহিছোঁ, যথেষ্ট কষ্ট কৰিছোঁ। আৰু তাৰ মাজতে পৰিয়াল মোৰ ব্যৱসায় গাড়ী মই নিজে ড্ৰাইভ কৰোঁ। দিনত গাড়ী চলাওঁ, ৰাতিলৈ ভাওনা থাকিলে ভাওনা যাওঁ, দিহানাম থাকিলে দিহানাম যাওঁ। আৰু তাৰ মাজতে মই পৰিয়াল মিলাই থৈ যাওঁ। যিহেতু মোৰ মিছেছে টিচাৰ কৰে, তেওঁলোকৰ কাৰণে মানে মই যদি কালিলৈ যাম নহয়, আজিয়েই মানে মই সকলো প্ৰস্তুতি দি মই মিলাই থৈ যাওঁ। মানে ধৰক গাড়ীৰ সুবিধা নহ'লে নিজৰ দাদা আছে, দাদাক হ'লেও কৈ থৈ যাওঁ, বা এপে এখন হ'লেও যে এইটো টাইমত যাব, যদিহে মই নাপাওঁ। তেনেকৈ আৰু মাজুলীত এতিয়া ধৰক ভাওনা থাকেই। মাজুলীৰ পৰা আহি পেলাই পাওঁহি, পায়েই মানে 7টা বজাত নাও আহি পাই পেলাই মই চাহকাপ নোখোৱাকৈও মানে আকৌ স্কুলত থওঁ। ইমানখিনি কৰি আছোঁ। তাৰ মাজতে মই ঘৰৰ ছাপোৰ্ট, মোৰ নিজৰ মিছেছৰ ছাপোৰ্ট, সম্পূৰ্ণ ছাপোৰ্ট পোৱাৰ কাৰণেই মানে মই আজি ধৰক ক্ৰমান্বয়ে আগবাঢ়িবলৈ সক্ষম হৈছোঁ। নিশ্চিতভাৱে। আচলতে আমি আপোনাৰ কথাৰ পৰা জানিব বিচাৰিছোঁ যে পৰিয়ালৰ পূৰ্ণ সমৰ্থন আছে, আৰু আমি দেখিব পাইছোঁ যে আপোনাৰ কন্যাই আপোনাৰ কাষত সহযোগী আগবঢ়াইছে। আৰু এটা কথা আচলতে নিশ্চিতভাৱে ক'বই লাগিব, শিল্পীৰ জীৱন বুলি ক'লে কষ্ট আৰু ত্যাগ আচলতে থাকেই। আপুনি সেইসমূহ পাৰ কৰি আচলতে 2টা দশক জুৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ চৰ্চা আগবঢ়াই আহিছে। আৰু এই ক্ষেত্ৰত এটা কথা আপুনি প্ৰথমতে অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলে যে আপোনালোকৰ দৰে যিসকল শিল্পী আছে নীৰৱ সাধক হৈ থাকে বা প্ৰচাৰ বিমুখ হৈ থাকে। এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া কি? নহয় চাওক, মই প্ৰচাৰ কেতিয়াও নিবিচাৰোঁ। প্ৰচাৰটো আচলতে প্ৰচাৰ কেতিয়া হয়, যেতিয়া এজন মানুহে নিজে এটা কাম কৰি গৈ থাকে, ৰাইজে আঁকোৱালি ল'ব লাগিব। ৰাইজে যেতিয়া আঁকোৱালিব তেতিয়াইতো প্ৰচাৰ হয়, নহয় জানো? আজি মই এখন ভাওনা কৰিবলৈ গৈছোঁ, ৰাইজে মোক যেতিয়া ধৰক গোটেই ৰাইজ আহি পেলাই ওচৰত কয়হি যে আপোনাৰ ভাওটো বহুত ভাল লাগিছে, তেতিয়াই প্ৰচাৰ নহয় জানো? তেনেকৈ ধৰক সেইখিনি আগবাঢ়ি গৈছোঁ। আৰু লগতে ছোৱালীও আছে, তাইও মানে সংগীতৰ ক্ষেত্ৰতে আগবাঢ়িছে। তাইক শ্ৰদ্ধাৰ শিৱানী বৰুৱা ফুকন বাইদেউ, যোৰহাট আমাৰ MMBC মুনীন বৰুৱা মেমৰিয়েল মিউজিক কলেজ, তাতে তেওঁ সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে। মোৰ লগতে তাইও শিকিও আছে, ঘৰতে বজাইও থাকে, তেনেকৈ আৰু। নিশ্চিতভাৱে কন্যা আছে তেখেতৰ, তেওঁ পিতৃৰ পদাংক অনুসৰণ কৰি আচলতে তেওঁ সাংস্কৃতিক জগতখনত আগবাঢ়িছে। আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তোমাৰ নামটো জনাবা আৰু কোন শ্ৰেণীত পঢ়ি আছা? নমস্কাৰ, মোৰ নাম প্ৰিন্সিপ্ৰিয়া হাজৰিকা, মই ক্লাছ 7ত পঢ়ি আছোঁ। দেউতাৰ লগত তুমিও সহযোগী হিচাপে আজি আমি দেখিছোঁ যে তাল সংগত কৰিছা। কেনেকুৱা লাগে দেউতাই যেতিয়া ঢোল বজাই অনুষ্ঠানত যেতিয়া ভাওনাত ভাও কৰে, কেনেকুৱা লাগে তোমাৰ? বহুতে ভাল লাগে। পাপাই ইমান ধুনীয়াকৈ ভাও কৰে বা এনেকৈ মানে বাদ্য বজাই, বহুত ভাল লাগে। তোমাৰ লগৰবিলাকে কয়নে যে দেউতাই ইমান ধুনীয়াকৈ অনুষ্ঠান কৰে? তোমাৰ কয়নে লগৰবিলাকে? জনাই? হয়, নিশ্চিতভাৱে। প্ৰিয় দৰ্শকসকল, সেয়া আছিলে তেওঁৰ কন্যাৰ মন্তব্য। যিহেতু আমি কৈছোঁৱে যে বহাগৰ বতৰ চলি আছে, আমি অনুষ্ঠান সামৰিম। শেষত এটা বিহুৱে আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ। হয়, পুনৰ
বিয়হেৰা বিয়নী ঐ কি তাই মৰিলে বিয়হেৰা বিয়নী ঐ কি তাই মৰিলে নে কি তাই মৰিলে বিয় ঐ মোৰ কোনখন চেহা ঐ ছটাই পহৰে বহতে মোৰ কোনখন বাকৰ ধুঁৱলি কুঁৱলি মোৰ কোনখন বাকৰ কোনে বাতে ৰান্ধি কোনে বাতে ৰান্ধি প্ৰিয় দৰ্শকসকল, এয়া আছিল ত্ৰিনয়ন হাজৰিকা। দুটা দশক ধৰি তেওঁ এই সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। আজি আমি তেখেতৰ সৈতে এই লোক সংস্কৃতিৰ বিষয়ে কিছু কথা আলোকপাত কৰাৰ চেষ্টা কৰিলোঁ। ইমান পৰে আপোনালোকে এই অনুষ্ঠানটি চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। চাই থাকিব পোহৰ লাইভ 8।